নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 জানুৱাৰী। পোষ্ট অফিচৰ একাউণ্টত মহিলাসকলৰ সোমাব 20,000 কোটি টকা। যদি আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত অতি শীঘ্ৰে সোমাই দিব 2,000 কোটি টকা। অৰুণোদয় আঁচনিৰ দাম থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা আৰু তাৰ বাবে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 19 নম্বৰ কিস্তিৰ টকা সোমাই যাব। ফেব্ৰুৱাৰী মাহৰ আগতে কৰিব লাগিব কৃষকসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম। লগতে ৰেচন কাৰ্ডক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুছলমানে কান্দিব লাগিব, বিজেপিক ভোট দি ভুল কৰিলে মুছলমানে। মনোৰঞ্জন তালুকদাৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। চামগুৰিত বিজেপিক ভোট দি ভুল কৰিলে মুছলমানসকলে। মুছলমান সমাজত বিজেপিৰ হৈ কাম কৰা একাংশ দালাল আছে, যিয়ে বিজেপিৰ নেতা মন্ত্ৰীৰ পৰা ধন লৈ বিজেপিক ভোট দিবলৈ কয়। 2026ত বিজেপিক ভোট দিলে কান্দিব লাগিব মুছলমানে। অসমত আকৌ বিজেপি চৰকাৰ হলে অসম শ্মশানত পৰিণত হ'ব বুলি মন্তব্য কৰিছে জুৰিয়াত CPIMৰ সভাপতি বিধায়ক মনোৰঞ্জন তালুকদাৰৰ কেইবাটাও ডাঙৰ মন্তব্য। মুছলমান সমাজৰ একাংশ দালালে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ তালুকদাৰৰ। চামগুৰিত বিজেপিক ভোট দি ভুল কৰিলে মুছলমানসকলে। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি PM কিষাণৰ ধন পোৱা নাই নেকি? PM কিষাণৰ ধন পাবলৈ কেনেকৈ কৰিব আবেদন? কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক। আপুনি PM কিষাণৰ ধন পোৱা নাই নেকি? নতুন বছৰত লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। শীঘ্ৰে PM কিষাণৰ ধন পাবলৈ অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। যোগ্য হলে লাভ কৰিব PM কিষাণৰ ধন। বছৰি 6,000 টকা একাউণ্টত লাভ কৰিব আপুনি। ইয়াৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? 1 নম্বৰত উল্লেখ কৰিছে আধাৰ কাৰ্ড লাগিব। যদি PM কিষাণৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত কেনেকুৱাকৈ আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰাব, লগতে কি কি নথিপত্ৰ লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক। আৰু 1 নম্বৰত উল্লেখ কৰা হৈছে আধাৰ কাৰ্ড লাগিব। 2 নম্বৰত উল্লেখ কৰিছে আধাৰ সংলগ্ন মোবাইল নম্বৰ লাগিব আৰু আধাৰ কাৰ্ডৰ লগত যিখন মোবাইল নম্বৰ লিংক হৈ আছে সেইখন মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব। 3 নম্বৰত উল্লেখ কৰিছে ৰেচন কাৰ্ড লাগিব আৰু 4 নম্বৰত উল্লেখ কৰা হৈছে কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি আৰু 5 নম্বৰত উল্লেখ কৰিছে একচনীয়া তৌজি বাহিৰা আদি মাটিৰ ক্ষেত্ৰত কৃষকসকলৰ চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দিব লাগিব আৰু 6 নম্বৰত উল্লেখ কৰিছে DBT সক্ষম হোৱা আধাৰ সংযোজিত একাউণ্ট নম্বৰ দিব লাগিব আৰু 7 নম্বৰত উল্লেখ কৰা হৈছে আধাৰ প্ৰমাণীকৰণৰ পিছত EKYC কৰক আৰু লগতে 8 নম্বৰত উল্লেখ কৰা হৈছে বেংক একাউণ্টত ধন লাভ কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক। ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু ফোন নম্বৰটো হৈছে 03612800-213 নম্বৰ আৰু এইখন নম্বৰত এতিয়া আপুনি যোগাযোগ কৰক। পুৱা 10 বজাৰ পৰা সন্ধিয়া 5:30 বজাৰ ভিতৰত ফোন কৰক। এই নম্বৰতে নাম অন্তৰ্ভুক্ত হ'লে আপুনি লাভ কৰিব PM কিষাণৰ টকা। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যদি আপুনি এজন কৃষক আপুনি PM কিষাণৰ টকা নাপায় তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি আবেদন কৰি লওক। আপুনি কেনেকুৱাকৈ আবেদন কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গোটৰ মহিলা গৃহহীন যুৱক যুৱতী চৰকাৰী পৰিয়াললৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী চাকৰিয়াল সাজু হওক, একজনতে পাব এটা ভাল খবৰ। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহহীনলৈকে সকলোৰে বাবে এটা ভাল খবৰ। কোনে কোনে লাভ কৰিব এই ভাল খবৰ? বছৰৰ প্ৰথম দিনটোতেই বহুত যুৱক যুৱতীয়ে পাব এটা ভাল খবৰ আৰু নতুন বছৰৰ মাজতে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে কৰি লৈ লওক। 2 পৰা 5 লাখ টকা পাবলৈ এতিয়া আপুনি কৰিব পাৰিব আবেদন আৰু একজনৰ দিনটোত মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল আৰু একজনৰ পৰা মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল মুকলি কৰা হৈছে। যদি আপুনি ভাবিছে কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব আৰু এটা ক্লিকতে লাভ কৰিব ট্ৰান্সফাৰ।
কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবে একজনৰ পৰা গ্ৰহণ কৰা হ'ব সিদ্ধান্ত চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ 5 লাখ টকাৰ পৰা 1 কোটি টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচনৰ চাউল যদি আপুনি 1 জানুৱাৰীত ৰেচনৰ চাউলটো লাভ কৰা নাই নিশ্চয় কমেণ্ট কৰি জনাব কিয়নো যদি আপুনি নতুনকৈ আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাক চৰকাৰে প্ৰদান কৰিছে 1 জানুৱাৰীত ৰেচনৰ চাউল আৰু যিসকল ব্যক্তি পোৱা নাই ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা ৰেচনৰ চাউল লাভ কৰিব যদি আপুনি 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰীৰ ভিতৰত ৰেচনৰ চাউল পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কৰিব লাগে লগতে নতুন ৰেচন কাৰ্ড লাভ কৰা সকলে এই দিনটোত যাওক ৰেচনৰ দোকানলৈ আৰু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অৰুণোদয় হিতাধিকাৰীয়ে পাব এটা ভাল খবৰ আৰু যদি আপুনি 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাব পাৰে প্ৰতিগৰাকী মহিলা একাউণ্টত সোমাব 1250 টকাকৈ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ টকা আৰু 1 জানুৱাৰী হ'ব সকলোৰে বাবে এটা ভাল দিন আৰু 1 জানুৱাৰীৰ পৰা চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিছে আৰু এইকেইটা নিয়ম অনুযায়ী যদি আপুনি এতিয়ালৈকে কোনো ধৰণৰ কাম কৰিব পৰা নাই নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুন বছৰতে 40 লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে শীঘ্ৰে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কোটি টকা 40 লাখ মহিলাই গাইপুতি একাউণ্টত পাব 10,000 কোটি টকা ইয়াৰ বাবে চৰকাৰক লাগিব 4,000 কোটি টকা 10,000 টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া এই টকা আপোনালোকৰ একাউণ্টত পাবই বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছো সেয়া পূৰণ কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলক প্ৰদান কৰাৰ বাবে 4,000 কোটি টকা সংগ্ৰহ কৰি আছে এতিয়া চৰকাৰে কিছুদিনৰ ভিতৰতে মহিলাসকলে গাইপুতি একাউণ্টত 10,000 কোটি টকা লাভ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আত্মগোটৰ মহিলাক লৈ আৰু যিসকল মহিলাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে সেইসকল মহিলাই অতি শীঘ্ৰে যিখন বেংক একাউণ্ট আপুনি জমা দিছে আত্মগোটৰ ফৰ্মৰ লগত সেইখন বেংক একাউণ্টৰ NPCI DBT লগতে আধাৰ লগত বেংক একাউণ্ট লিংক কৰি ৰাখক অন্যথা আপুনি টকা নাপাব আৰু তাৰ বাবে চৰকাৰে সকলোকে এইকেইটা কাম কৰিবলৈ আহ্বান জনাইছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দোকানী ব্যৱসায় আৰু উদ্যোগীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ ট্ৰেড লাইসেন্স সন্দৰ্ভত দোকানী ব্যৱসায়ীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এতিয়াৰ পৰা অতি সহজতে লাভ কৰিব ট্ৰেড লাইসেন্স ইয়াৰ বাবে যাব নালাগে কাৰ্যালয়লৈ ঘৰতে বহি সেৱা হেতু পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আপুনি ট্ৰেড লাইসেন্সৰ বাবে আবেদন অতি সহজতে অনলাইনতে দিব পাৰিব কৰ আদিও ট্ৰেড লাইসেন্সৰ বাবে প্ৰথমতে সেৱাটি পৰ্টেলত যাব লাগিব আপুনি ইয়াৰ পিছতে ক্লিক কৰক ৰেজিষ্টাৰ টেবত আৰু ক্লিক কৰি দিব লাগিব নিজৰ নাম মোবাইল নম্বৰ ইমেইল আইডি ৰাজ্য আৰু পাছৱৰ্ড আৰু ইয়াৰ পিছত লগইন টেবত গৈ আপুনি ক্লিক কৰক লগইন হোৱাৰ পিছতে ওলাই আহিব এপ্লাই অনলাইন টেব ইয়াৰ পিছতে আপুনি বিচৰা সেৱা বাছনি কৰক যদি আপুনি ট্ৰেড লাইসেন্স বিচাৰে তেনে ক্ষেত্ৰত ট্ৰেড লাইসেন্স সেৱা বাছনি কৰক এই বাছনি কৰাৰ পিছতে এখন প্ৰপত্ৰ ওলাই আহিব আৰু প্ৰয়োজনীয় নথিপত্ৰসহ আৰু এই প্ৰপত্ৰখন আপুনি পূৰণ কৰিব লাগিব আপোনাৰ নাম ঠিকনা শুদ্ধভাৱে দাখিল কৰাৰ পিছত আপুনি দিব লাগিব সেৱাৰ মাচুল আৰু সফলতাৰে এই কাম হোৱাৰ পিছতে আপুনি লাভ কৰিব একনলেজমেণ্ট স্লিপ এছএমএছৰ জৰিয়তে ধন জমা হোৱাৰ মেছেজ লাভ কৰিব আপুনি ইয়াৰ পিছতে আপুনি লাভ কৰিব ট্ৰেড লাইসেন্স হয় বন্ধু বান্ধৱীসকল এতিয়া আপুনি অতি সহজতে ট্ৰেড লাইসেন্স বনাই ল'ব পাৰিব ঘৰৰ পৰাই তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 5 লাখ টকা পৰ্যন্ত লাভ কৰিব বিনামূলীয়া চিকিৎসা আয়ুষ্মান কাৰ্ডৰ উপৰি আহি গ'ল আয়ুষ্মান ব্যয় বন্দনা কাৰ্ড এই আঁচনিৰ অধীনত 70 বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব বিনামূলীয়া চিকিৎসা জ্যেষ্ঠ নাগৰিক তথা প্ৰতিটো পৰিয়ালে এই আঁচনিৰ বাবে কৰক আবেদন এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা কোনে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আবেদনকাৰীৰ বয়স 70 বছৰ বা তাৰ ঊৰ্ধৰ হ'ব লাগিব ধনী দুখীয়া বা মধ্য শ্ৰেণী বুলি কোনো কথা নাই সকলোৱে এপ্লাই কৰিব পাৰিব এই কাৰ্ডখন আৰু প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকে এই বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব আবেদনকাৰী অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব লাগিব আৰু মোবাইল ফোনত আয়ুষ্মান এপত যাব লাগিব আৰু আপুনি এখন এপৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু তাৰ পিছতে
বেনিফিচিয়াৰী কৰ্নাৰত যাব লাগিব। আপোনাৰ সম্পূৰ্ণ তথ্য দিয়াৰ পিছত কেপচাকত মোবাইল নম্বৰ দিব লাগিব আৰু আধাৰ নম্বৰৰ সৈতে হিতাধিকাৰীৰ সকলো তথ্য সন্নিৱিষ্ট কৰিব লাগিব আৰু ডিক্লেৰেশ্যন ফৰ্ম পূৰণ কৰিব লাগিব।